এবার রাহুল গান্ধীর বৃহৎ অভিযোগ, ভোট চুরি করে নির্বাচনে জয়ী হওয়া বিজেপির প্রকৃত সত্য এতিয়া বুজি পাব দেশবাসীয়ে। বিহাৰত ভোটাৰ অধিকাৰ যাত্ৰাত গৰজি উঠিল ৰাহুল গান্ধী। চাওক এই সবিশেষ। ভোট চুৰি কৰি নিৰ্বাচনত জয়ী হৈছে নৰেন্দ্ৰ মোদী। ভোট চুৰি কৰি সংবিধানক আক্ৰমণ কৰিছে বিজেপিয়ে। সংবিধানে সকলো শ্ৰেণীৰ নাগৰিকক দিছে ভোটাৰ অধিকাৰ, কিন্তু বিজেপিয়ে নাগৰিকৰ পৰা কাঢ়ি ল'ব বিচাৰিছে এই অধিকাৰ। হাৰিয়ানা, কৰ্ণাটক, মহাৰাষ্ট্ৰ সকলোতে ভোট চুৰি কৰিছিল বিজেপিয়ে। বিজেপিৰ প্ৰকৃত সত্য এতিয়া বুজি পাব দেশবাসীয়ে। দেশবাসীয়ে এতিয়া নৰেন্দ্ৰ মোদীক ক'ব দেশৰ মন কি বাত। বিহাৰত ভোটাৰ অধিকাৰ যাত্ৰাত গৰজি উঠিল ৰাহুল গান্ধী। ভোট চুৰি কৰি নিৰ্বাচনত জয়ী হৈছে নৰেন্দ্ৰ মোদী। পৰৱৰ্তী খবৰ, অৱশেষত চিন্তামুক্ত হ'ল হাজাৰ হাজাৰ মহিলাৰ। ঘৰতে বহি আবেদন কৰিলে লাভ কৰিব অৰুণোদয় ধন। চাওক এই সবিশেষ। অৱশেষত চিন্তামুক্ত হ'ল হাজাৰ হাজাৰ মহিলাৰ। তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয়। অৰুণোদয় আঁচনি নোপোৱাকৈ কোনোগৰাকী মহিলাই নাথাকিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ডাঙৰ ঘোষণা। ঘৰতে বহি আবেদন কৰিলে লাভ কৰিব অৰুণোদয় ধন। ইয়াৰ বাবে পূৰণ কৰিব লাগিব প্ৰমাণপত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব লাগিব ASLRM-লৈ। DC অফিচলৈ নোযোৱাকৈ লাভ কৰিব ধন। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে লাভ কৰিব এই অৰুণোদয় আঁচনি। পোনপটীয়াকৈ লাভ কৰিব এই অৰুণোদয় ধন আৰু মাহেকত 1250 টকাকৈ প্ৰতিগৰাকী মহিলাই পাই থাকিব। লগতে গেছ কিনিলে আৰু 250 টকাকৈ লাভ কৰিব। পৰৱৰ্তী খবৰ, অসমত অবৈধ বাংলাদেশী বিতৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত স্থান নাই অবৈধ বাংলাদেশীৰ। অসমৰ পৰা বিদেশী বিতৰণ অব্যাহত থাকিব। অসমত দুটা পৰ্যায়ত চলি থাকিব পুছবেক প্ৰক্ৰিয়া। অবৈধ বাংলাদেশীক ঘূৰাই পঠিওৱাৰ পদক্ষেপ চলি থাকিব। অবৈধ বাংলাদেশীৰ পুছবেক সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কালিও 26টা বাংলাদেশীক ৰাজ্যৰ পৰা পুছবেক কৰা হৈছে। নতুনকৈ অহা 1971 চনৰ পিছত অহাসকলক পুছবেক চলি আছে। অসমৰ পৰা বিদেশী বিতৰণ অব্যাহত থাকিব। পৰৱৰ্তী খবৰ, ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত, হিন্দু বাঙালীৰ নামত থাকিব ডি ভোটাৰৰ টেগ। অৱশেষত চৰকাৰে সলাবলৈ বাধ্য হ'ল পূৰ্বৰ সিদ্ধান্ত। প্ৰত্যাহাৰ নহয় বিদেশী ন্যায়াধিকৰণত থকা হিন্দু বাঙালীৰ গছৰ। হিন্দু বাঙালীৰ নামত থাকিব ডি ভোটাৰৰ টেগ। 22 জুলাইত চৰকাৰে জাৰি কৰাৰ নিৰ্দেশনা সংশোধনী আইন। প্ৰত্যাহাৰ হ'ব কেৱল কোচ ৰাজবংশী আৰু গোৰ্খা সম্প্ৰদায়ৰ গছৰ। চৰকাৰে কাঠ ধাৰা 6ৰ উপধাৰা আৰু 3ৰ উলংঘা কৰি দিছিল এক নিৰ্দেশনা। সকলো জিলাৰ DC আৰু SP-লৈ জাৰি কৰা হৈছিল নিৰ্দেশনা। উক্ত নিৰ্দেশনাৰ পিছতে ৰাজ্যজুৰি সকলো দল সংগঠনে কৰিছিল প্ৰতিবাদ। অৱশেষত চৰকাৰে সলাবলৈ বাধ্য হ'ল পূৰ্বৰ সিদ্ধান্ত। চৰকাৰে পূৰ্বৰ সিদ্ধান্তত সংশোধনী কৰি দিলে নতুন নিৰ্দেশনা। DC আৰু SP-সকলে FTৰ গোচৰসমূহ 3 মাহৰ অন্তৰালত পুনৰীক্ষণ কৰিব। বিদেশী ন্যায়াধিকৰণৰ সমস্যা বুজ লৈ সমাধানৰো কৰা হ'ব চেষ্টা। কেবিনেটৰ সিদ্ধান্ত মৰ্মে গোৰ্খা আৰু কোচ ৰাজবংশীৰ গছৰ প্ৰত্যাহাৰৰ কথা। কাৰ বিধি উলংঘা কৰি গৃহ আৰু ৰাজনৈতিক বিভাগে দিছিল এই নিৰ্দেশনা।